ইউটিউবাৰ দীপজ্যোতি ডেকাক আক্ৰমণ ভাঙা টিভি খ্যাত ইউটিউবাৰগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ধনমণি ডেকা নামৰ এজন যুৱকে বটলেৰে মূৰত মৰাৰ লগতে প্ৰহাৰ কৰে দীপজ্যোতি ডেকাক একে গাঁৱৰে ধনমণি ডেকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে দীপজ্যোতিৰ পিতৃয়ে বৰ্তমান পলাতক অভিযুক্ত ধনমণি ডেকা অৱশ্যে কি কাৰণত দীপজ্যোতি ডেকাক তেওঁ প্ৰহাৰ কৰিলে সেয়া তেওঁ পোহৰলৈ অহা নাই কি প্ৰগ্ৰাম কৰিব আহিছিল নেকি 7:30 মান বজাত এই মঙ্গলদৈ আমাৰ গাম্বুৰাপাৰা তাৰপিছতে প্ৰগ্ৰাম শেষ হোৱাৰ পিছত 8:30 এনেকুৱা সময়ত তাৰপিছতে শেষ হোৱাৰ পিছত কোনোবা দুজন মানে তাৰমানে হেৰি কৰিব আহিলে এই ফটো উঠিব তাৰ লগত সেইখিনি সময়ত পিছফালৰ পৰা আহি মাথাত মাৰি দিছিল তাৰপিছত মাথাত মৰাৰ পিছত আকৌ এটা গলত মাৰি দিব খুজিছিল তাৰপিছত হাতখন এনেকৈ তাৰমানে হাতত কাটা গৈছে গলত নবৰি হাতত বেয়াকৈ জখম হৈছে এৰেজাত দিয়া পাছত নাম উল্লেখ কৰিছোঁ নামটো হেৰি ধনমণি ডেকা এতিয়া এই চিগনেছ হস্পিটেলত আছে গুৱাহাটী মানে হেৰি আপোনাৰ চাৰিআলি বাইহাটা চাৰিআলি মঙ্গলদৈ অসমীয়া চিকিৎসালয়ত আনিছিলোঁ ৰাখিব নোৱাৰাত হেৰিত পঠাই দিছে তাতে উন্নত চিকিৎসাৰ কাৰণে এতিয়া ICUত ভৰোৱা হৈছে তেখেতক উচিত তদন্ত লাগে সেইটোৱে বিচাৰিছোঁ সংকটমুক্ত নহয় এতিয়া ICUত আছে